ঐতিহ্যমণ্ডিত দাহী অৰ্জুনতল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ এই বৰভট্ট প্ৰজ্বলনৰ কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তিনিদিনীয়াকৈ আয়োজন কৰা এয়া ৰাইজৰ সভা আৰু বিষ্ণু যজ্ঞৰ কিছু মুহূৰ্ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। গোন্ধৰ দিনটো দিনৰ ভাগতে 158গৰাকী সমাজ সচেতক ব্যক্তিৰ দ্বাৰা সমাজৰ লগত লাগি থকা ব্যক্তিৰ দ্বাৰা পুখুৰীৰ চাৰিওদিশে ধ্বজা উত্তোলন কৰা হয়। তাৰ পিছতে ৰাতিৰ ভাগৰ এয়া দৃশ্য। অগণন ভক্তৰ ভিৰ হয় এই মন্দিৰত। গতিকে আপোনালোকক অকণমান পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ কেনেকৈ বৰভট্ট প্ৰজ্বলন কৰা হয় আৰু নিজ হাতে তেওঁলোকে প্ৰজ্বলন কৰে। এয়া আপোনালোকক দেখুৱাইছোঁ গোটেই পৰিৱেশ। নিজৰ মনৰ কামনা থাকে আৰু তেওঁলোকৰ সপোনবোৰ পূৰণৰ বাবে এনেকুৱাকৈ ভগৱানৰ ওচৰত আৰাধনা কৰে, নিজ হাতে বৰভট্ট প্ৰজ্বলন কৰে। আৰু এয়া বাহিৰৰ দৃশ্য। বাহিৰত কেনেকুৱাকৈ লাইন পাতি ভক্তগণে কেনেকৈ বৰভট্ট প্ৰজ্বলন কৰে তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু তাৰপিছতে আপোনালোকৰ ইয়াতে এক সম্বৰ্ধনা অনুষ্ঠান এটা ছাইডে হৈ থাকে, তাৰ অলপ কিছু পৰিৱেশ দেখুৱাইছোঁ আপোনালোকক কেনেকুৱাকৈ ৰাইজ সমাগত হয়, ভক্তগণ সমাগত হয় আৰু কেনেকুৱাকৈ মন্দিৰত আৰাধনা কৰে তাকে অকণমান পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পিছতে এই ঠাইতে নাগাৰা নাম প্ৰদৰ্শন, এই আপোনালোকৰ নাগাৰা নাম প্ৰদৰ্শনৰ কিছু দৃশ্য দেখুৱাইছোঁ। ৰাতিৰ ভাগত বন্ধৰ দিনাখন ৰাতি 10 বজাৰ পৰা এনেকুৱাকৈ নাগাৰা নাম প্ৰদৰ্শন আৰম্ভণি হয় আৰু ৰাইজে নাগাৰা নাম উপভোগ কৰে। আৰু এনেকৈ ৰাতিপুৱা হয়, ৰাতিপুৱাৰ ভাগতে পানী তোলাৰ কাৰণে প্ৰস্তুতি চলে আৰু এনেকৈ পানী তোলাৰ বাবে সকলোবোৰ সাজু হয়। আৰু পানী তোলাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ কেনেকৈ পানী তোলা হয়। পুখুৰীৰ চাৰিওদিশে ভাগৱত শোভাযাত্ৰা কৰা হয়, তাৰপিছত পানী তোলা হয়। আপোনালোকক দেখুৱাইছোঁ গোটেই পৰিৱেশ কেনেকুৱাকৈ ভাল লাগে। বহুখিনি ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয় এই পানী তোলা কাৰ্যসূচীটোত। আমাৰ বাবে এটা আকৰ্ষণীয় এই পানী তোলা কাৰ্যসূচী। গতিকে আহক আমি অলপ পানী তোলা কেনেকুৱাকৈ পানী তোলা হৈছিলে, কিমান আনন্দ উল্লাসেৰে পানী তোলা হয় অৰ্জুনতল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ তাকে দেখুৱাইছোঁ। পুখুৰীৰ চাৰিওদিশে পানী তোলা কাৰ্যসূচী আৰু শোভাযাত্ৰা ভাগৱত শোভাযাত্ৰা কৰা হৈছে। আৰু এয়া মন্দিৰটো আছে আৰু এই পৰিৱেশটো দেখিবলৈ চেষ্টা কৰিছোঁ। আজি পানী তোলা কাৰ্য ৰাতিপুৱাৰ আগতে হৈছে পানী তোলা কাৰ্যসূচী। ইয়াৰ পিছতে এখন দেৱবৰ্ষণ জাক হ'ব। সেই দেৱবৰ্ষণত যোৱা বছৰ 2,65,000 টকা হৈছিলে আৰু এইবেলিও ইমান যায় ভগৱানে জানে, হয়তো কমতো হ'ব পাৰে, বেছিও হ'ব পাৰে, নাজানে। পানী তোলা কাৰ্যসূচীৰ কিছু পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। পানী তোলা কাৰ্যসূচী চলি আছে আৰু এটা বাৰ্ষিকী ৰাইজৰ সভা আৰু বিষ্ণু যজ্ঞৰ যি ঐতিহ্য সঁচাকৈ ভাল লগা গৌৰৱময় পৰিৱেশ এই দাহী অঞ্চলৰ বাবে। আৰু ইয়াত আপোনালোকে যিটো কথা দেখিছে 158গৰাকী যি সমাজ সচেতক ব্যক্তি আছে বা সমাজৰ কাৰণে কাম কৰি থকা ব্যক্তি আছে, তেওঁলোকৰ জৰিয়তে এই টকাবোৰ খোলা হৈছে গোটেই পৰিৱেশ আৰু পানী তোলা কাৰ্যসূচীটো দেখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ পৰিৱেশ বুজিব পাৰিব কেনেকুৱাকৈ আধ্যাত্মিকতাৰ পৰিৱেশ সৃষ্টি হয় আৰু কেনেকুৱা কিমান ধৰণৰ ভক্তমান ৰাইজৰ ইয়াত মানে সমাৱেশ হয় সেইখিনি দেখিবলৈ পাব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আনন্দ দেখিছে আপোনালোকে, যিহেতু বছৰৰ মূৰত এই কাজখন আহে আমাৰ গৌৰৱময় অৰ্জুনতল মন্দিৰত আৰু সকলোৱে এয়া নাছিল ধেমালি কৰি ফূৰ্তি কৰি আহে। অলপ ভিডিঅ'টো দীঘল হ'ব, তথাপিও মানে আমাৰ এই গৌৰৱময় পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম।
বিদ্যালয় আছে, বিদ্যালয়ৰ কাৰ্যসূচী আছে। আহিছ ভিতৰত আৰু এয়া পানী তোলা কাৰ্যসূচীৰ পিছে 10 বজাৰ পৰা আমাৰ যিটো দেৱবৰ্ষণ নিলামৰ এটা কাৰ্যসূচী থাকে আৰু সকলো ভক্তবাৰ ৰাইজে অপেক্ষা কৰি থাকে এই কাৰ্যসূচীটোৰ বাবে। ভাল লগা এটা কাৰ্যসূচী আৰু ইয়াতে দাগ হ'ব। এই দেৱবৰ্ষণখনত দাগৰ পিছত কোনোবা ভক্তই লাভ কৰিব তেওঁলোকৰ মন্দিৰত ৰাখিবৰ বাবে। আৰু যোৱাবেলি এই দেৱবৰ্ষণখনত 2,65,000 দাগ হৈছিলে, সৰ্বশ্ৰেষ্ঠ দাগ। আৰু এইবেলিও হ'ব, যিহেতু মই ভিডিঅ'টো প্ৰস্তুত কৰালৈকে ৰিজাল্ট ওলাই গৈছিলে। মই আপোনালোকক জনাই থওঁ, ৰাকেশ শৰ্মাই লাভ কৰিছে এইখন। আৰু ৰাকেশ শৰ্মাই 2,05,000 টকাত তেওঁ এইবেলি লাভ কৰিছে। আৰু প্ৰতি বছৰে একে সমান হ'ব বুলি কথা নাই, এইবেলি অলপ কম হৈছে, 60,000 মান টকা কম হৈছে। তথাপিও যথেষ্টখিনি ভাল লগা অনুষ্ঠান এইটো। আপোনালোকক দেখুৱালে ভিডিঅ'টোৰ জৰিয়তে 2,05,000 টকাত ৰাকেশ শৰ্মাই লাভ কৰিছে এই দেৱবৰ্ষণখন। গতিকে আপোনালোকক দেখুৱালে পৰিৱেশটো। আৰু দুপৰীয়া ঠিক 12 বজাৰ পৰা আমাৰ হোমৰ ফুট লোৱা হয়। ঠিক আমাৰ 1:30 বজালৈকে এই কাৰ্যসূচীটো চলে। আৰু ভিতৰত এনেকুৱা 3:30 বজাৰ পৰা এয়া বিয়াখৰ ওজা প্ৰদৰ্শন হয়। আৰু আনটো দিশত আমাৰ কৰ্মীসকলে মাহ প্ৰসাদ বিতৰণৰ কাৰণে প্ৰস্তুতি চলাই থাকে। আপোনালোকক সম্পূৰ্ণ পৰিৱেশ দেখুৱাই দিলোঁ। আৰু আনটো দিশত আমাৰ বিয়াখৰ ওজা প্ৰদৰ্শন হৈ আছে। আৰু এইটো আমাৰ সভাখনৰ মূল পদক্ষেপ বুলি ক'লে, মূল কাৰ্যসূচী বুলি ক'লেও ভুল নহ'ব। এয়া আপোনালোকক দেখুৱালোঁ ওজাপালি প্ৰদৰ্শনৰ কিছু দৃশ্য। আৰু ৰাস্তা সিটো দিশেও অগণন ভক্তৰ ভিৰ হৈছে। আৰু আপোনালোকক গোটেই ভিডিঅ'টোৰ জৰিয়তে অকণমান পৰিৱেশ দেখুৱাব বিচাৰিলোঁ। প্ৰতিটো কাৰ্যসূচীৰে অকণমান চুই যোৱাকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আকৌ অহা বছৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।